এতিয়া উপস্থিত আছোঁ দৌলগোবিন্দপুৰ বুলি কয়, য'ত শ্মশান ঘাটৰ যি ওচৰতে থকা শিৱ মন্দিৰটো, এই শিৱ মন্দিৰটো প্ৰায় ধৰক 1977 চনত বিশ্বনাথ বাজাজে যি নিৰ্মাণ কৰি দান কৰিছিল। কিন্তু দেখা যায় যে এইটো নলবাৰীৰ শিৱ মন্দিৰ আছে, য'ত এই ৰাস্তাটোৰে যিটো হৰি মন্দিৰ পাৰ হৈ ধনগাঁও বাছ ষ্টেণ্ডৰ পৰা আহি পেলাই যি শ্মশান ঘাটলৈ আহে, এই ৰাস্তাটোত এসময়ত দেখা পোৱা গৈছিল যে শিৱৰাত্ৰিৰ দিনা য'ত ইয়াত আহিব পৰা অৱস্থা নাছিল, ভক্তৰ সমাগমে ইয়াত লানি চিঙা সোঁত বৈছিল। কিন্তু দেখা যায় এতিয়া বলবম মাহত চলি থকাতে আজি দ্বিতীয় সোমবাৰ বলবম শাওনৰ, এই সোমবাৰ দ্বিতীয় সোমবাৰ শাওনৰ মাহত কিন্তু এতিয়া ভক্তৰ ইয়াত সমাগম নাই, যেন এই মন্দিৰটো এটা ইতিহাসত যাব খুজিছে। মানুহ দুনিয়াৰ মানুহে হেৰি আছে না, মন্দিৰ আছে, এইকাৰণে এনেও নাই চাফা চুফা কৰা মানুহ নাইতো। এনেকুৱা আছিল আগতে, এতিয়া নাই, দৰমহা দিবা নোখোজে না মালিকে, সেইকাৰণে মানুহ কাম কৰা মানুহ নাপায়। বাহিৰা মানুহ বৰ অত্যাচাৰ কৰে না মন্দিৰত। এই ফুল চুল মন্দিৰৰ এই টেকলি চেকলি পূজা কৰা লতা চতা কাঁহী চাহী চব চুৰ কৰি লৈ যায়। সেইকাৰণে এতিয়া মানুহে বৰ এই ভাং খোৱা মানুহ বা কিবা আড্ডা পাতা খেলাখন বহুত চলি আছে, সেইকাৰণে আহিবা নোখোজে পূজা কৰিব কাৰণে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।